এই দুটা মাহত কেইবাটাও অনুষ্ঠান হাতত লৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া আহিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া ডিসেম্বৰ মাহত গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰিব আহিব আৰু নামৰূপত 12 লাখ মেট্ৰিক টনৰ ইউৰিয়া আৰু এমোনিয়া যিটো আমাৰ কাৰখানা হ'ব বা প্ৰজেক্ট হ'ব তাৰ শুভ উদ্বোধন কৰিবলৈ আহিব। জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী ডাঙৰীয়া পুনৰ আহিব গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলঙৰ তেখেতে শুভ উদ্বোধন কৰিব আৰু সমান্তৰালভাৱে কাজিৰঙাৰ এলিভেটেড কৰিডৰ, শিলচৰৰ পৰা গুৱাহাটীলৈ এক্সপ্ৰেছ কৰিডৰ, IIM গুৱাহাটী বিভিন্ন ধৰণৰ অনুষ্ঠানৰ তেখেতে শুভ আৰম্ভণি কৰিব। গৃহমন্ত্ৰী ডাঙৰীয়া ডিসেম্বৰৰ শেষ ভাগত নহলে জানুৱাৰীৰ প্ৰথম ভাগত আহিব। গুৱাহাটীত আমি নিৰ্মাণ কৰা 5000 আসনযুক্ত জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্পৰ শুভ উদ্বোধন কৰিব আৰু বৰদোৱালৈ গৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিত আমি নিৰ্মাণ কৰা প্ৰকল্পৰ শুভ উদ্বোধন কৰিব। গৃহমন্ত্ৰী ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টিৰ বুথ সমিতিসমূহৰ সভাপতিসকলৰো এখন সভা গুৱাহাটীত সম্বোধন কৰিব। নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী অহাকালি গুৱাহাটীত আহিব। তেখেতে জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পত অসমৰ প্ৰায় 300 গৰাকী উদীয়মান যুৱক যুৱতীৰ সৈতে কথা পাতিব। গুৱাহাটীৰ যি আমি জাহাজ চলাচলৰ বাবে বিশ্বমানৰ টাৰ্মিনেল নিৰ্মাণ কৰিছোঁ তাক শুভ উদ্বোধন কৰিব আৰু গুৱাহাটী ৰিভাৰ ফ্ৰণ্ট যি আমি ৰাজভৱনলৈ যোৱা পথত নিৰ্মাণ কৰিছোঁ তাৰ তেখেতে শুভ উদ্বোধন কৰিব। 8 তাৰিখে ৰাতিপুৱা তেখেত গহপুৰলৈ গৈ আমাৰ শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। 9 নৱেম্বৰ তাৰিখে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আহিব আৰু গুৱাহাটীত এয়াৰ ফ'ৰ্ছে পৰিৱেশন কৰিবলৈ লোৱা যি খুব উচ্চ মানৰ এৰ'শ্ব য'ত নেকি ৰাফেলৰ পৰা আৰম্ভ কৰি সুখইৰ পৰা আৰম্ভ কৰি গোটেই বিমানসমূহক দেখুওৱা হ'ব, সেই ধৰণৰ এটা এয়াৰ শ্ব'ত তেখেতে অংশগ্ৰহণ কৰিব। এক কথাত ক'বলৈ গ'লে অহা এমাহ 1.5 মাহৰ ভিতৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব, গৃহমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব, প্ৰতিৰক্ষা মন্ত্ৰী অসমলৈ আহিব, লগতে নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীও অসমত আহিব।